এটা অতিকৈ দুখবৰ হয় বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ পিতৃ আৰু আমাৰ মাজত নাই। পিতৃহাৰা হ'ল জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম। আজি দিনৰ প্ৰায় 3:30 মান বজাত নগাঁৱৰ নিদান হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে তেখেতৰ পিতৃ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সৰবৰাহী ব্যক্তি বিপিন চন্দ্ৰ বৰাই। মঞ্চত অভিনয় পুত্ৰৰ আৰু আনফালে চোতালত পিতৃৰ নিথৰ দেহ। পিতৃহাৰা হ'ল অভিনেতা ৰাগ ঐনিতম। পিতৃৰ বিয়োগৰ দিনাও অভিনয় কৰি দৰ্শকক আমোদ দিছিল অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে। পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পিছত পুনৰ সন্ধিয়া 6 বজাত মঞ্চত অভিনয় কৰিবলৈ উভতি যাব অভিনেতা ৰাগ ঐনিতমে। এয়াই হৈছে শিল্পীৰ জীৱন। ঈশ্বৰে ভগৱানে তেখেতক শক্তি দিয়ক অভিনেতাজনক আৰু দেউতাকৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। যোৱা কেইদিনমানৰ আগত ৰাগ ঐনিতমে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছিল আৰু তেখেতে লিখিছিল যে যোৱা 11 তাৰিখে দেউতাক ঘৰত পিছলি পৰি ফিমুৰ ব'ন ফ্ৰেকচাৰ হৈছিল আৰু তেখেতক নগাঁৱৰ নিদান হস্পিটেলত এক জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল। অস্ত্ৰোপচাৰৰ সফলতাৰ পিছত তেখেতে দেউতাকক ঘৰলৈ লৈ গৈছিল যদিও যোৱাকালি 3:30 মান বজাত নগাঁৱৰ নিদান হস্পিটেলত হঠাৎ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।